অ তেমা যাওঁ যাওঁ দেৰি হ'ব নহয়, কিয় ৰখি আছা ইয়াত? অ ৰ এতিয়া নাহে, তোৰাকে বৰ খদ্দত দেখোন। অ টেমা আৰু ফেলুৱা, তহঁতে ইয়াত কিয় বহি আছা? অ তেমা আৰু ভেবেলা, তহঁতক গোটাইখন বিচাৰিলো, কিন্তু তহঁতক এইখিনি দেখা পোৱাৰ কাৰণেহে ইয়াতেহে আছা তহঁত। অ এইখিনিত কিয় বহি আছা? ইমান ডাঙৰ গছৰ তলত বহিব নাপায় নহয়। ইয়ে কথা তই পিলিঙা, তই বহুত কথা কয়। এই গাছৰ তলতে বহিব লাগে, আকৌ ডাঙৰ গাছৰ তলত বহিলে কিমান কি পায় তইতো নাজানা। অক্সিজেন পায়, চাহ পায়, কত কি যে পায়। অ টেমা, ডাঙৰ গছৰ তলত কি থাকে নাজানা নেকি? অ একো নাথাকে, তই এনেই কৈ নাথাকিবি দেই পুতুকণ। এনে কোৱা নাই, সঁচাকৈ কৈছো, ডাঙৰ গছৰ তলত ভূত থাকে। অ কি কয় পুতুকণ? অ বল যাওঁ ডাঙৰ গছৰ তলত একেলা থাকিব নালাগে সৰু ছোৱালী। আইঅ ভেবেলা, তোৰ যে বেছিহে ভয় অলপ। তেন্তে তই থাক, অকলে অকলে আমি যাওঁ। আইঅ ইমান ডাঙৰ গাছৰ তলত থাকিব নোৱাৰা, মই যাওঁগৈ দে, ভয় লাগিছে বাপ। অ ৰ মোক এৰি থৈ নাযাবি, মই গৈছো। এতিয়া কি আহিলি পিছে? অ তহঁত অহাৰ কাৰণে আহিছো, আৰু মই একেলা একেলা এটা বহি থাকিম নেকি? অ কিন্তু তেমা সেইটো মিছা কথা নহয়, কিন্তু ডাঙৰ গছৰ তলত বহুত কিবা কিবি থাকে। ডাঙৰ গছৰ তলত বহুত কিবা কিবি থাকে। ডাঙৰ গছৰ তলত মুতিব নাপায়, হাগিব নাপায়, থু পেলাব নাপায়, একো যে কৰিব নালাগে। কিয় বাৰু? অ সেইবোৰহে কৰিব নাপায়, বহিব পাই নহয়। সেইবোৰ বাদ দে পুতুকণ, তহঁতে এটা কথা জান নাজানা? অ কি কথা নকয় কিয়া? আজি যে আমাৰ ঘৰত হাতী আহিব। অ সঁচাকে নে মিছাকে? বিদ্যাসাগৰ, তই গম নাপা নেকি মানে? অ তেমা তই গমেই নাপা নেকি? তই ক'ত আছিলি তুমি? অ ময়োতো নাজানো। অ মই গম নাপাওঁ কাৰণে তহঁতক সুধিছো আকৌ, তহঁতে কেনেকে গম পালি? একদম পাহাৰৰ পৰা আহিব। পাহাৰত হাতী পোহা নহয়, তাৰ পৰা আহিব, লগতে পোৱালিও আহিব। কিন্তু কেইটামান আহে মই নাজানো। অ তো বুলি নকবি, হাতীক তো বুলি নকয় নহয়, হাতীক কয় গজৰাজ বুলি। আৰু গজৰাজ ভগৱানৰ নিচিনা হয়, গম পাইছানে নাই? অ আমাৰ যে গণেশ বাবা গজৰাজৰ নিচিনা দেখিবলৈ হয়, দেখিছেনে নাই? অ সেইবাবে গজৰাজক তো তা বুলি কব নাপায়। অ গণেশ বাবাৰ নিচিনাই হয় গজৰাজো। অ কৃষ্ণ গণেশ বাবা দায়দোষ নধৰিবা। কৃষ্ণ, মোকো দায়দোষ নধৰিবা দেই গণেশ বাবা। অ মই যে আকৌ গণেশ বাবাক বেলেগ ভাল পাওঁ। অ মোৰ ফেভাৰেট ভগৱানেই হ'ল গণেশ বাবা। অ গণপতি বাবা মৰিয়া, মংগল মূৰ্তি মৰিয়া। গণেশ বাবা ময়ো ভাল পাওঁ। ময়ো ভাল পাওঁ। অ ময়োতো ভাল পাওঁ। অ গজৰাজ বাবা কেতিয়া আহিবনো? আহিবহে, আবেলি সময়ত আহিব বুলি কৈছে। অ তহঁতে পিছে কি খুৱাবি গজৰাজক? মইতো ভাবিয়ে থৈছো তৰমুজ খুৱাম বুলি, তৰমুজ এটা আনিয়ে থৈছো। আমাৰ জানো কি বা খুৱাই, দেউতাক যে কবাহে লাগিব এতিয়া, কি বা খুৱাই? আমাৰ পাপাক মই কৈয়ে থৈ আহিছো কঁঠাল খুৱাম বুলি, তেওঁ মস্ত কঁঠাল আনি থৈছে। খুৱাই দিবলৈ কবি কঁঠালকেইটা, নহবা সেইদিনা পেটৰ অৱস্থা কি হৈছিল দেখিছেনে আমাৰ কঁঠাল খাওঁতে? সেইকাৰণে কৈছো গজৰাজক দিবলৈ, নহলে পাপাই খাই চাই থাকিব। অ মিছাটো কলে কি হব, কালি কঁঠাল খাই ময়ো পেণ্টে চেণ্টে চাৰি আহিছো। ৰাম মানছো, কিন্তু টেমা কিন্তু কম লেতেৰা নহয়। অ ঠিক কৈছা, সঁচাকে কিন্তু টেমা বৰ লেতেৰা দেই। অ সেইটোৰ আকৌ কি লেতেৰা? মানুহৰ হাগা লাগিলে পোকৰ টিপা মাৰি ধৰি থাকিব পাৰি নেকি? অ লাষ্টত টিপি পেলাই ৰখাব নোৱাৰিলো, আৰু তাৰপিছত এৰি দিলো, আৰু কি হয় হওক। অ গোটেই ভৰিয়ে চৰিয়ে জ্বল বৈ গেল। আৰু তাৰপিছত কি কৰিবি আৰু, লৰালৰিকে ঘৰলৈ আহিছো, ঘৰলৈ আহি পেলাই ভৰি চৰি গা চা ভালকে ধুইছো আৰু। আইঅ চি কটা। বাদ দি গৈছো, যাওঁ আবেলি আকৌ গজৰাজ চাব লাগিব নহয়। তহঁতে গজৰাজটো কি খোৱা আবেলি লৈ আহিবি। এতিয়া যাওঁ সোনকালতে। অ গজৰাজক চাব লাগিব নহয়। যাওঁ। অৰি শুনিছেনে? আইঐ বাখন বিকালে নুশুনিম, তোমাৰ ওচৰতে আছো। এই আজি হাতী আহিব বুলি শুনিছো নহয় গাঁৱলে। কিবা এটা খুৱাবলৈ গোটাই দিব লাগিছিল নহয়। ল'ৰাটো বা কলৈ গ'ল, খেলিবলৈ গ'ল নেকি? হয় নেকি, মই একো শুনা নাই। অ দেউতা। ঐ ল'ৰা, গাঁৱলৈ হাতী আহিব বোলে, হয় নেকি? হয় আকৌ। অ দেউতা, ময়ো এতিয়াহে গম পাই আহিছো। টেমাহঁতে ক'লে মোক। সিহঁতে যে বস্তু গোটাই থৈছে গজৰাজক খুৱাবলৈ। অ দেউতা, আমিনো কি খুৱাম গজৰাজক? ঐ ল'ৰা, ঘৰত এতিয়া একো নাই নহয়, পাচলি দুটামানহে আছে। ঘৰত দেখোন একোৱে নাই। ইছৰাম, পাহাৰৰ ওপৰৰ পৰা আহিব, মোৰ যে বৰ দুখ লাগে। হাতীবোৰ যে মাউতবোৰে লৈ আহে, ইমান যে কষ্ট দিয়ে। কলগছ দাঙিব দিয়ে, আৰু যে কি দাঙিব দিয়ে, মোৰ যে বৰ দুখ লাগে। এই জন্তুবোৰ মানুহে পুহিব নালাগে দে, বিশেষকৈ বনৰীয়া জন্তুবোৰ। সেই জীৱ জন্তুবোৰ হাবিতে এৰি দিব লাগে, তাতে নিজে যে হাবিত মুক্ত হৈ ঘূৰিব পাৰে। মানুহবোৰে যে ধৰি কাম কৰাই হাতীবোৰলে বৰ বেয়া লাগে। খুৰী ঠিকে কৈছে আপুনি, মোৰ যে খুব বেয়া লাগে হাতীবোৰলে। গজৰাজবোৰ যে ইমান ভাল হয়,
অ খুৰী মই দেখিছো কত যে কিমান কাম কৰিবলৈ দিয়ে, কাঠ দাঙিব দিয়ে, কলগছ দাঙিব দিয়ে। হ'ব দে, এতিয়া সেইটো বাদ দে, মোৰো বেয়া লাগে। কিছুমানে হাতী পুহিয়ে সংসাৰ চলাই আছে। এতিয়াতো পিলিঙা বহুতে যে হাতীক বহুত মৰম কৰে, সেইকাৰণে মাতবোৰৰ কথা শুনে। সেইকাৰণেতো হাতীবোৰ কিমান ডাঙৰ, মানুহ কিমান সৰু, একোকে যেন নকৰে। সেইকাৰণেতো মাতবোৰৰ কথা শুনে, এটা সাধাৰণ মানুহৰ কথা শুনে। সেই দেউতা এতিয়া কি খুৱাবা? বোলা বাইক বিচাৰিব। বোলা কলৰ বাৰীতে বোলা, কি কি আছে চাব লাগিব। বোলা বোলা বিচাৰো বোলা। পিলিঙা আছে নে ঘৰত? বৰ গধুৰ দেই, এইখিনিতে থৈ দিওঁ। ৰাম বলেণ্ডা, এইটোক ইমান ডাঙৰ কল আনিছা? ৰাম ৰাম বুলি এই থকা কল কি আনিছা? বলেণ্ডা গজৰাজক খুৱাব আনিছা নেকি? এই হাতী আহিব নহয়, হাতীক খুৱাবলৈ আনিছো এই থকা কল। আবেলিলৈ বোলে হাতীকেইটা পাব আহি। বোলো খুৱাই দিম গৈ। এইবাৰ কল কেইবাৰ থকো লাগিছিল, দুথোক পোৱাৰ কাৰণে লৈ আহিছো। এইথোক কল গজৰাজকে খুৱাওঁ, গজৰাজে আশীৰ্বাদ দিব। আমাৰ মুনুৱে আকৌ গজৰাজক বহুত ভাল পায় নহয়। কিন্তু আজি বেচেৰাটো চাব নাপালে, বেয়া লাগিছে। কেলে বলেণ্ডা ভাইটি কলৈ গ'ল? ভাইটি মোমায়েকৰ ঘৰলৈ গৈছে। পিছে ভাইটিয়ে দেখিবলৈ নাপাব। বলেন তই বৰ ডাঙৰ কল আনিলি, বাৰীত বিচাৰি নাপালো নহয়, এইটোক পৰা এইটোককে লৈ আহিছো। হ'ব দিয়ক, মই এইটোকে খুৱাম নহয়। বেলেগ পিয়া লাগিছে, এইটোক দাঙি আনোতে। বল ঘৰলৈ বল, চাহ খা খাবি। গেটখন মাৰি থৈ আহিছা নহয়, ছাগলী গৰু নোসোমাই, কলিটোক ইয়াতে থাকক। তোমালোকে যোৱা, পিলিঙা আমি চাই আহো যোৱা, কোনে কি খুৱাই। বল। বলা বলা মতিলাল বলা। আগবঢ়া যোৱা। বা তুমি মাতিব পৰা হৈছা? তুমি দেখোন মায়ে লগে লগে মাতিছা, তুমি আহিবা দেই একদিন। মতিলাল বলা আজি গাঁৱত সোমাব লাগিব দেই। তোমাক একদম বঢ়িয়া খানা দিব গাঁৱৰ মানুহবিলাকে, খাৱাহে কথা আৰু।